এইটো হৈ গ'ল ইঞ্জিনৰ কণ্ডিশ্যন ঠিক আছে আমি মানে কাম কৰি আছোঁ আৰু মানে চাফা এইবিলাক গোটেই ক্লিয়াৰ মানে চাফা কৰিছোঁ বহুত বেয়া এটা কণ্ডিশ্যনত আছিলে চব ফালে অইল লিকেজ এইবিলাক দেখিছেনে প্ৰত্যেকটো ছাইডতে ইয়াতে অইল লিকেজ তলফালে এইবিলাক দেখিছে এইবিলাক গোটেই মানে আমি চাফা কৰিছোঁ কিমান দূৰলৈকে এইবিলাক ডিজেল চাইছে এইবিলাক একদম পূৰা মানে অইল লিকেজ হৈ আছিলে আৰু চবচে ডাঙৰ কথা হৈছে টাইমিংটো যদি দেখুৱাব গৈছোঁ টাইমিং চেন দেখিছেনে এইফালেদি মানে অইল লিকেজ আছিলে যাৰ কাৰণে আমি এই বস্তুখিনি মানে খুলি পেলাই ইয়াতে যিটো পেকিং আছে পেকিংটো চেঞ্জ কৰিম চেনৰ প্লে চাব দেখিছেনে চেন এনেই হিলি আছে এয়া চাওক দেখিছে এই চাওক এইটো এটা ডাঙৰ ফল্ট হয় ঠিক আছে ইঞ্জিনৰ যে ৰানিঙৰ যে টাইমিং চেন ছিঙি যায় আৰু বাকী এইফালে এডজাষ্টাৰ দেখুৱাই দিছোঁ যিটো টাইমিং হাইড্ৰলিক এডজাষ্টাৰ আহে কিমান বাহিৰত ওলাইছে দেখিছে তো ইমানখিনি বাহিৰত ওলোৱা মানে কি অলৰেডি এডজাষ্টাৰৰ কাম শেষ অৱস্থালৈকে আছে তো টাইমিং এডজাষ্টাৰ সোনকালে বেয়া হোৱাৰ আৰু এটা কাৰণ কি জানানে অইল মাত্ৰ এইখিনি অইল ওলাইছে ইয়াতে অইলৰ লেভেল দেখিছে মাত্ৰ ইয়ালৈকে আছে ইয়াতে ধৰে মাত্ৰ 3 লিটাৰ অইল ঠিক আছে 3 লিটাৰ অইল ধৰে আৰু একদম লেভেল টু লেভেল হয় মানে ফুল হ'লেহে 3 লিটাৰ ইয়াতে ধৰে মানে এই চৰিয়াখনত কিন্তু ইয়াতে অইল যদি ওলাইছে বৰ বেছি 300 গ্ৰাম অইল ওলাইছে আৰু যাৰ কাৰণে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত এই যিটো লাইট আছে এই লাইটটো বাৰে বাৰে শ্ব' হৈছিল কাষ্টমাৰ কমপ্লেইন হয় যে এই লাইটটো ৱাৰ্ণিং লাইটটো বাৰে বাৰে আহি থাকে ঠিক আছে আৰু ক'ৰ পৰা নাহিব অইল প্ৰেছাৰ ল' হৈ থাকিলে ইমানখিনি অইল থাকিলে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত ইয়াতে যিটো অইল প্ৰেছাৰ ছুইচ লগা আছে এই ছুইচটোৱে কি কৰে ছিগনেল দিয়ে যে ইঞ্জিনত অইল কম আছে আৰু এইটো এটা ডাঙৰ ফল্ট হয় ইঞ্জিন অইল যদি সময়ত যদি চেঞ্জ নহয় বহুত বেয়ালৈকে চলাই দিয়ে তেতিয়াহ'লে কণ্ডিশ্যন বহুত বেয়া হৈ যায় বাকী ইণ্টাৰকুলাৰৰ কণ্ডিশ্যনটো এনেকুৱা হৈ গৈছে ইণ্টাৰকুলাৰ ইয়াতে খুলি ৰখা আছে পাইপ চাইপবিলাক চাফা কৰা হৈছে আৰু এতিয়া অইল চাওক ইয়াতে এইবিলাক পৰিছে ইয়াতে অলপ মানে ৱাছ কৰি পেলাই ৰখা আছে কণ্ডিশ্যন দেখিছে ৱাছ কৰাৰ পিছত আৰু ইয়াতে এইবিলাক অইল পৰি আছে দেখিছে এইবিলাক অইল তো ভাই এনেকুৱা এটা কণ্ডিশ্যনত মানে কি হৈ গৈছে টোটেলি ছাৰ্ভিচ লেট হৈছে আৰু গাড়ীখনৰ এই যিটো টাইমিং চেনৰ যিটো ফল্ট মই দেখুৱাই আছোঁ প্লে থকাটো ভাই এনেকুৱা ধৰণৰ প্ৰব্লেম এই ইঞ্জিন অইলৰ কাৰণে হয় ইঞ্জিন অইল যদি সময়ত চেঞ্জ নহয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰব্লেম হয় আৰু খাটিয়া কোৱালিটিৰ ইঞ্জিন অইল যদি মানে ইঞ্জিনত ভৰোৱা হয় আৰু ৰাতিৰ সময়ত কাম চলি আছে বহুত ইম্পৰ্টেণ্ট বস্তু কেইটামান দেখুৱাম দেই মানে সাসপেনশনৰ দুটা আৰাম চেঞ্জ কৰিলোঁ অইল ফিল্টাৰ ইয়াতে এডাল পাইপ পুরো টোটালি লিকেজ আছিলে অইল লিকেজ লিং রড ব্রেক পেড কেলিবার পিন এয়ার ফিল্টার স্টিয়ারিং বক্স ফেল হব কাৰণে বাকি আছিলে বাকি কি কম আৰু কন্ডিশন ইমানে বেয়া আছিলে মানে ধৰি লওক আৰু গাড়ীখন যদি এসপ্তাহ চলালে হয় ডাঙৰ এটা ইনসিডেন্ট হৈ গ'লে হয় আৰু ইনসিডেন্ট হোৱাৰ পৰা বাচিছে কন্ডিশনটো ইফালে বেয়া চব ৰাতি ভিডিও শুট কৰাৰ কাৰণ এইটোৱে এয়া দেখিছে সব কন্ডিশন দেখিছেনে স্টিয়ারিং কলম মানে ইয়াতে কানেক্ট হয় আৰু এই বক্সৰ মানে স্টিয়ারিং ৰেক এসেম্বলি আৰু ইয়াতে কন্ডিশন এনেকুৱা হৈ গৈছে ভাই প্লে দেখিছে ভিতৰত এইবিলাক পানী তো ইয়াত দেখো টোটেলি পানী দেখিছেনে পানী সোমাই পুৰা ফুল ডেমেজ আৰু এই পানী ভিতৰৰ পৰা যেটো ওলাই আছে নহয় একদম বোকা ৰাষ্ট লাগি ভিতৰত মানে একদম পুৰা ৰেক জাম হৈ গৈছে আৰু এইটোৰ কাৰণে কেতিয়াবা ইপিএছ কন্ট্ৰোল মডিউলত ৱাৰ্নিং ল্যাম্প জ্বলি আছিল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত মানে ইপিএছ সিস্টেমৰ যেটো ৱাৰ্নিং লাইট হয় তো এইটো ব্লিংক কৰি আছিল তো যিয়ে নহওক জাম বহুত আছিল যাৰ কাৰণে প্ৰব্লেম হৈছিল আৰু এই কন্ডিশনটো যদি কেতিয়াবা কিবা গাড়ীত হৈ থাকে যদি ইগনোৰ কৰি চলায় বা ষ্টিয়াৰিং ফেল হওঁতে সেকেন্ডো টাইম নালাগে ঠিক আছে আনবেলেন্স হৈ পেলাই গাড়ী একদম পুৰা কোনবা ফালে গুচি যাব ষ্টিয়াৰিং একো কামেই নকৰিব তো যদি এনেকুৱা কন্ডিশন হয় এটা কাৰণ সৰু ফল্ট হ'ব পাৰে যে ষ্টিয়াৰিং বক্সৰ ভিতৰত মানে ষ্টিয়াৰিং ৰেকৰ ভিতৰত পানী সোমাব পাৰে যেটো হৈ আছিল আৰু মিনাল টাইম কিমান হৈছে এতিয়া এয়া টাইম চাওক এটা হাত আৰু ইফালে ঠাণ্ডা তাহলে কি হৈছে গাড়ীখনৰ অলপ সময় কম দিছে আমাক কাম কৰিবৰ কাৰণে কন্ডিশন বহুত বেয়া আছিল আৰু গোটেই কিজন লাগি আছো কামত ঠিক আছে এতিয়া ৰাতি ভাত খাই পেলাই আকৌ মানে কামত লাগি আছো যে নহওক বস্তুটো কেনেকুৱা হৈ গৈছে ষ্টিয়াৰিংৰ প্ৰব্লেমটো দেখুৱালো গাড়ীখনত বহুতখিনি কাম আছিল এইখন গাড়ীত আমি ভিডিঅ' বনা নাই জাষ্ট খালি মানে দৰকাৰী বস্তুকেইটা দেখুৱাই আছো যে গাড়ীত ইমান বেয়া কন্ডিশনলৈকে কেতিয়াও গাড়ী এৰি নিদিব যে ইগনোৰ কৰি পেলাই চলাই নাথাকিব আৰু যদি চলি থাকে তেতিয়াহ'লে কি হয় খৰচটোও বাঢ়ি গৈ থাকে লগতে কাম কৰোঁতেও সময় লাগে আৰু যিয়ে নহওক পইচা লগাইছে সময় দিছে আৰু লগতে যিমানখিনি পাৰ্টছ পাৰিছো অৰিজিনেল দিব কাৰণে ট্ৰাই কৰিছো কাষ্টমাৰে জানি কৰিছে যে গাড়ীখনৰ টাইমিং চেইন কেইদিনমান আগতে বদলি কৰিছে তো কাষ্টমাৰক মই সুধিছো গাড়ী কিমান চলিছে কৈছে যে এইটো মিটাৰটো টেম্পাৰিং কৰি ৰাখা আছে কিলোমিটাৰটো অলপ বেছি হোৱাৰ কাৰণে তো ঠিক আছে কিলোমিটাৰৰ লগত আমি মতলব নাই কিন্তু আপুনি টাইম টু টাইম যেটো 80000 কিলোমিটাৰ পিছে চেঞ্জ কৰি থাকিব লাগে মানে টাইমিং চেঞ্জ কৰি থাকিব লাগে এইটো কৰিছে না নাই ৰিপ্লেস কৰিছে না নাই কাষ্টমাৰে কৈছে যে কেইদিনমান আগতে কৰিছো আচ্ছা টাইমিং চেঞ্জ যদি ৰিপ্লেস কৰিছে তেতিয়াহ'লে এনেকুৱা এটা কন্ডিশন হ'ব আছে যেটো হৈ আছে তো ভাই ৰাতিৰ সময়ত ভিডিঅ'টো ইমানখিনি দেখুৱালো বহুত বেছি লং ভিডিঅ' নকৰো তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনাৰ ভাল লগা বন্ধু এজনৰ সৈতে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন অল কৰি লওক